এই ভিডিঅ'টো হ'ল 2016 চনৰ 4 এপ্ৰিলৰ দিনা সামুগুৰি সমষ্টিৰ মোৱামাৰী পঞ্চায়তত সংঘটিত হোৱা এটা ঘটনাৰ ভিডিঅ'। সেইদিনাখন আপোনালোকে ভিডিঅ'টোত ভাৰতীয় জনতা পাৰ্টিৰ পতাকা দেখা পাব। আৰু মই 2016 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ দলৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ সামুগুৰি সমষ্টিত প্ৰৱেশ কৰিছিলোঁ। মোৱামাৰী পঞ্চায়তত সেই সময়ৰ কংগ্ৰেছ দলৰ সদস্যসকলে এনেদৰে মোৰ ওপৰত আক্ৰমণ চলাইছিল আৰু এক প্ৰকাৰ জীৱন বান্ধি বুকুত বান্ধি আমি তাৰ পৰা ওলাই আহিছিলোঁ। 2016 চনৰ পিছত কেতিয়াও মই ভবা নাছিলোঁ যে সামুগুৰিৰ ৰাইজে মোক ন্যায় প্ৰদান কৰিব। আজি এই দিনটোত সামুগুৰিৰ ৰাইজে 4 এপ্ৰিল 2016 চনত ঘটা এই নিন্দনীয় ঘটনাটোক আকৌ এবাৰ গৰিহণা দিলে আৰু আপোনালোকে আপোনালোকৰ সন্তানক ন্যায় দিলে। মই শুনামতে মোৱামাৰী পঞ্চায়ততো আমি আজি যথেষ্ট ভোট পাবলৈ সক্ষম হৈছোঁ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া সেই সময়ৰ সামুগুৰি সমষ্টিৰ বিধায়ক আছিল। মোৰ লগত ঘটা এই ঘটনাৰ পিছত মই অন্ততঃ এটা ফোন আশা কৰিছিলোঁ যে মোৰ সমষ্টিত হোৱা এই ঘটনাটোৰ কাৰণে মই দুখিত। ৰাজনৈতিক জগতখনত আমাৰ পৰিয়ালসমূহৰ মাজত থকা নিবিড় সম্পৰ্কৰ বাবে এনে পৰম্পৰা বিদ্যমান আছিলে। যেতিয়া কোনোবাই এই পৰম্পৰাসমূহ বিদায় দিয়ে, ৰাইজে কৰবাত নহয় কৰবাত ন্যায় প্ৰদান কৰে। সামুগুৰি সমষ্টিৰ উপনিৰ্বাচনত যোৱাৰ দিনাখন মই ৰাইজক কৈছিলোঁ যে মই 25 তাৰিখৰ পিছত আপোনালোকৰ মাজত আকৌ আহিম। মই আকৌ এবাৰ কৈছোঁ, মই খুব সোনকালে আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম। যি কি নহওক, আজি পুনৰ এবাৰ অসমবাসী ৰাইজলৈ, ভাৰতবাসী ৰাইজলৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি দেখুওৱা অকুণ্ঠ মৰম আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।